নৱৰাত্ৰিৰ আক্ষৰিক অৰ্থ হৈছে নৰাতি। এই নৱৰাত্ৰি বুলি কোৱাৰ কাৰণটো হ'ল প্ৰতি মাহে যিটো দিনত জোনটো দেখা নাযায় তাৰ পিছৰ দিনটোৰ পৰা অথবা 9 জুন ওলোৱা দিনটোৰ পৰা অৰ্থাৎ অমাৱস্যাৰ পিছৰ পৰা গণনা কৰা হয়। এইদৰে গণনা কৰি নৱম দিনটোক নৱমী বুলি কোৱা হয়, যাৰ অৰ্থ ন বা নৱম দিন। এই 9টা দিনক নাৰী সুলভ বুলি গণ্য কৰা হয় আৰু বাকী 18টা দিন পুৰুষ সুলভ প্ৰকৃতিৰ বুলি ধৰা হয়। গতিকে যেতিয়া এই নাৰী সুলভ গুণবোৰ জাগ্ৰত হয় তেতিয়া দেৱীৰ শক্তিও জাগ্ৰত হয়। সেইবাবে পৰম্পৰাগতভাৱে নৱমীলৈকে সকলো পূজা অৰ্চনা দেৱীৰ উদ্দেশ্যে কৰা হয়। আপোনাৰ নিজৰ ঘৰখনত, নিজৰ সংস্কৃতিত আৰু দৈনন্দিন জীৱনত এই নাৰী সুলভ গুণবোৰ সচেতনতাৰে আদৰি অনাটো অতি গুৰুত্বপূৰ্ণ। আৰু এই সকলোবোৰ কথাৰ বাবেই হৈছে নৱৰাত্ৰি। সেইকাৰণে এই সংস্কৃতিয়ে এটা সম্পূৰ্ণ প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আৰু বহুতো উপায় সৃষ্টি কৰিছে যাতে আপুনি এই সময়খিনি সঠিকভাৱে পাৰ কৰিব পাৰে।